সেনাপতি উগ্রসেন। ও মন্ত্রীরাগুড়িয়া আহক মন্ত্রীরাগুড়িয়া আপনার বাবে মই এই গুপ্ত স্থানত অধীর আগ্রহেৰে অপেক্ষা কৰি আছো। সেনাপতি কিবা হেতু মতালা মোক ৰাজ্যত কি এনে ঘটিল অথতই যাৰ বাবে মন্ত্ৰীৰ অকস্মাত হ'ল পইচা আছে মন্ত্রীরাগুড়িয়া পইজন আছে আৰু সেইবাবেতো আপোনাক মই এই গুপ্ত স্থানলৈ আমন্ত্ৰণ কৰিছো। শুনক মন্ত্রীরাগুড়িয়া সেনাপতি আমি ৰাজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব খুজিছো। বিদ্ৰোহ কৰিব খুজিছা? বিদ্ৰোহ কৰিব খুজিছো। আজি বহুদিনৰ পৰা মোৰ অন্তৰত অবিতলি থকা অতি বিকাজি জ্বলিব লাগিছে। আপুনি যদি আমাৰ এই কাৰ্যত অলপ সহায় কৰে তেন্তে সকলো মন্ত্ৰীৰাজ্যৰ অধ্বংসৰ গৰাকী হ'ব আপুনি। সেনাপতি মন্ত্ৰীৰাগুড়িয়া মইনো কেনেকৈ অৱন্তী ৰাজ্যৰ অধ্বংসগৰাকী হ'ব পাৰিম? প্ৰকৃততে তুমি মোক কি ক'ব বিচাৰিছা মুক্তভাৱে ব্যক্ত কৰা। ও মন্ত্রী ডাঙরিয়া আমি অবন্তী রাজার বিরুদ্ধে বিদ্রোহ করিব খুঁজিছি। বিদ্ৰোহ কৰিব খুজিছা? ওই মন্ত্রী ডাঙরিয়া আমার সকলো আছে, শক্তি আছে, সামর্থ্য আছে, বহুত কৌশল উদ্ভাৱন কৰিব পৰা একোটা মস্তিষ্কও আছে। কিন্তু আজি আমার সকলো থাকিও একো নয়। সেইভাবে আমি রাজ্যত বিদ্রোহৰ ঘোষণা কৰি রাজাক ক্ষমতাচ্যুত কৰি রাজসিংহাসন হস্তগত কৰিব খুজিছো। তাৰ বাবে লাগে আমাক একতা। মন্ত্ৰীৰাগুড়িয়া সেনাপতি আপুনি মই আৰু মোৰ ভাই প্ৰমুক্তকাৰে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি সত্যৰ সৈতে সংগ্ৰাম কৰি দেশৰ ভৱিষ্যত সুৰক্ষিত কৰিছো। রাজ পৰিয়াল আৰু ৰাজ মৰ্যাদা মাজতো আপুনি জনকো পাহৰি পেলাইছে। তাৰ ভজ্য পুত্ৰ সম্বন্ধিতে চিৰবন্দী কৰিব খুজিছো। চিৰবন্দী কৰিব খুজিছা? কেৱল বন্দিত্বই নহয় এইজন কলকী হতক মই মৃত্যুদণ্ডৰে দণ্ডিত কৰিম। তাৰ পাছতেই বিশাল অৱন্তী ৰাজ্যৰ অধ্বংসৰ গৰাকী হ'ব আপুনি আৰু বাকী অংশই উগ্ৰসেনৰ মোৰ ভয় প্ৰমুক্তৰ সৈন হ'ব। দুয়োখন ৰাজ্যৰ প্ৰধান সেনাপতি গতিকে কওক মন্ত্ৰীৰাগুড়িয়া সেনাপতি আপোনাৰ মতামত কি? মন্ত্ৰীৰাগুড়িয়া আপোনাৰ মতামত কি? মন্ত্ৰীৰাগুড়িয়া আপোনাৰ মতামত কি? মতামতৰ আৱশ্যক নাই। মতামতৰ আৱশ্যক নাই।